গুৰু চৰিত্ৰত লিখা আছে যে মাধৱ পুৰুষে শংকৰ গুৰুজনাৰ লগত সুন্দৰ তেওঁ সকলোতে ধৰ্মৰ প্ৰচাৰ কৰিলে। মহাপুৰুষ ধৰ্ম তেওঁ প্ৰচাৰ কৰি গ'ল। ধৰ্ম প্ৰচাৰ কৰোঁতে মাধৱ পুৰুষৰ যিখন গাঁও আছিলে, সেইখন গাঁও মহাপুৰুষীয় ধৰ্মটো তেওঁ পালন কৰা নাছিল, বা নিজৰ গাঁওখনক তেওঁ ঠিক কৰিব পৰা নাছিল মাধৱ পুৰুষে। যেতিয়া মাধৱ পুৰুষে এটা সিদ্ধান্ত ল'লে যে মই গাঁওখনত যাম, মই গাঁৱক বুজাম, যদি বুজি পায় তেনেহ'লে নিশ্চিতভাৱে এই ধৰ্ম নিশ্চয় গ্ৰহণ কৰিব। গ'ল তেওঁ নিজৰ গাঁৱলৈ। গাঁৱত গৈ যেতিয়া ইমান দিনৰ মূৰত তেওঁ দেখিছে নিজৰ পৰিয়ালটি, মাতিলে, আদৰি সাদৰি লৈ গ'ল, গ্ৰহণ কৰিবলৈ দিলে খাদ্য। মাধৱ পুৰুষে সেই খাদ্য গ্ৰহণ নকৰিলে। তো মানা কৰি দিলে যে মই এই খাদ্য মই গ্ৰহণ কৰিব নোৱাৰোঁ। বোলে কিয়? বোলে আপোনালোকে মহাপুৰুষীয় জ্ঞান, মহাপুৰুষীয় ধৰ্ম লগতে আপোনালোকে শৰণ লোৱা নাই, সেইকাৰণে আপোনালোকৰ হাতেৰে মই কেতিয়াও খাদ্য গ্ৰহণ কৰিব নোৱাৰোঁ, নহ'লে মোৰ শৰণ ভ্ৰষ্ট হৈ যাব। শাস্ত্ৰত কোৱা হৈ আছে। তেতিয়া মাধৱ পুৰুষক পৰিয়ালটোৱে কৈছে যে সৰুৰে পৰা আমাৰ হাতেৰে খাই খাই তই ডাঙৰ হ'লি, এতিয়া শংকৰদেৱৰ যেতিয়া লগতে ঘূৰি ফুৰা হ'লি, এতিয়া আকৌ বেলেগ হৈ গ'লি নে? তেনেহ'লে ঠিক আছে, আজিৰ পৰা তোৰ লগত আমাৰ একো সম্বন্ধ নাই, তই যাগৈ আজিৰ পৰা। বোলে তই ঘৰৰ পৰা তেওঁক পঠিয়াই দিলে। শংকৰ গুৰুজনাক গোটেইখিনি কথা ভাঙি পাতি কৈছে গুৰুজনাক যে এনেকুৱা এনেকুৱা হ'ল, গৈ পেলাই ক'লো গৈ, কিন্তু এতিয়া তেওঁলোকে সেই ধৰ্ম কেতিয়াও পালন নকৰে, নলয় সেই ধৰ্মটো। গুৰুজনে ক'লে যে ব'লাচোন এবাৰ মোক লৈ যোৱা, মই গোটেইখিনি তোমাক এবাৰ বুজাই চাম। মাধৱ পুৰুষে ক'লে নালাগে, আপুনি অপমান হোৱাটো মই কেতিয়াও নিবিচাৰোঁ, আপুনি তাত গৈ অপমানিতহে হ'ব। গুৰুজনে কৈছে ব'লাচোন এবাৰ, কি হয় দেখা যাব। গ'ল। ধুনীয়াখন ডাঙৰ এখন আলোচনী সভা হৈছে, তাত ধৰ্ম আলোচনা হৈছে। সেই সভাত গ'ল, আয়োজন কৰিলে। তাত গৈ পেলাই কি হৈছে, তেওঁ সুন্দৰভাৱে আসন লৈছে আৰু বহুত দূৰে দূৰে ভকত আহি তাত উপস্থিত হৈছে। বোলেনো শংকৰদেৱেনো কিনো ধৰ্ম প্ৰচাৰ কৰিছে, ব'লচোন আজি চাওঁগৈ, শুনোগৈ তেওঁৰ কথা বুলি গ'ল। তেওঁ যেতিয়া সকলোকে কৈছে যে যাৰ যি মন যায় খাওক, যাৰ যি মন যায় কৰক, সম্পূৰ্ণ আদেশ আছে, কিন্তু ভাগৱত পঢ়িব লাগিব, ভাগৱত কীৰ্তন কৰক, আৰু যাৰ যি মন যায় আপুনি তাকেই কৰক, যাৰ যি মন যায় তাকেই খাওক, সেই বুলি তেওঁ সিদ্ধান্ত দিলে। তেতিয়া মানুহখিনিয়ে ভাল পাইছে যে শংকৰদেৱেচোন চব খাব দিছে, চব কৰিব দিছে, আমাৰ মাধৱহে বেয়া নেকি, তেওঁহে এইবিলাক এৰিব দিছে। এতিয়া আকৌ মাধৱ পুৰুষে গৈ শংকৰদেৱক ক'লে যে হে গুৰুজনা, হে প্ৰভু, আপুনিচোন সকলো সৰ্বনাশ কৰিলে, আপুনি সকলোকে চব খাবও দিছে, কৰিবও দিছে, আকৌ ভাগৱতো পঢ়িব দিছে। এতিয়া গুৰুজনাই তেওঁক ভাঙি পাতি কৈছে যে হে মাধৱ, কথাটো তেনেকুৱা নহয়। মই যদি এতিয়া গৈ পেলাই যদি সকলোকে ক'লোহেঁতেন যে সকলো এৰি দিয়া, অমুক কৰা, তমুক কৰা, এইবিলাক সমস্ত ত্যাগ কৰা, সেই বুলি ক'লে তাত মই স্থান নাপালোহেঁতেন, তাত মোক থাকিব নিদিলেহেঁতেন, অৰ্থাৎ মই অপমানিত হ'লোহেঁতেন। এতেকে মই এইটো ক'লোঁ যে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ দিছোঁ। কিহৰ কাৰণে দিছোঁ? ভাগৱত পঢ়ি যদি কোনো ব্যক্তি যদি পঢ়ি গম পায়, কোনোৱে যদি ভাগৱত পঢ়ি গম পায় যদি কিছুমান খাদ্য এৰে বা কিছুমান কৰ্ম কৰা যদি ত্যাগ দিয়ে, কৰিব পাৰে। কাৰোবাৰ যদি জ্ঞান আছে, কাৰোবাৰ যদি বিবেক আছে, সেইটো নিশ্চিতভাৱে কৰিব। আৰু যদি সেই ভাগ নহয়, তেনেহ'লে তেওঁলোকক আপুনি যিমানেই জোৰ নকৰক কিয়, কেতিয়াও সেইটো সাফল্যমণ্ডিত নহয় কেতিয়াও। কাৰণে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব দিছে। ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁতে যিমানবিলাক নীতি নিয়ম পোৱা যায়, যিমানবিলাক কি পোৱা যায়,
খাদ্য সম্ভাৰৰ পৰা ধৰি লৈ যিমান আমি কৰিবলগীয়া কৰ্মাদি থাকে সমস্তখিনি যিটো দিয়া থাকে তাত নিশ্চিতভাৱে নিয়ম নীতি সেইখিনি পঢ়ি যদি কিছুৱে যদি কৰিবলৈ চেষ্টা কৰে তেনেহ'লে সেই হৈছে ভাগৱত ধৰ্ম। সেইকাৰণেই মহাপুৰুষে তাত সকলোকে ভাগৱত পঢ়িব দিছে আৰু সকলোৱে ভাগৱত কীৰ্তন কৰি ভাগৱত শ্ৰৱণ কৰি কি কৰিলে মহাপুৰুষত শৰণ ল'লে আৰু মহাপুৰুষৰ ধৰ্ম তেওঁলোকে পালন কৰিবলৈ আৰম্ভ কৰিলে। এইটো হৈছে ভগৱন্ত পুৰুষৰ অংশ শংকৰ গুৰুজনাৰ আৰু মাধৱ গুৰুজনাৰ মহিমা। সেইকাৰণে ভাগৱত শ্ৰৱণ কীৰ্তন কৰাত বহুতো লাভ সোমাই থাকে। ভাগৱত শ্ৰৱণ কীৰ্তন কৰা মানে আমাৰ যিখন শংকৰ সংঘৰ ভাগৱত আছে তাত সুন্দৰভাৱে এটা শ্লোক বৰ্ণনা কৰিছে। তেনিয়াং বান্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে শ্ৰৱণাত শ্ৰৱণাত পাঠা দৰ্শনাত পাপ নাখিনি। আপুনি যদি ভাগৱত শ্ৰৱণ কৰে, আপুনি যদি ভাগৱত কীৰ্তন কৰে, আপুনি যদি ভাগৱত দৰ্শন কৰে আৰু তাত যদি সেৱা কৰে, আপোনাৰ সকলোবিলাক পাপ সম্পূৰ্ণ নাশ হ'ব বুলি শাস্ত্ৰত প্ৰকাশ কৰিছে। সকলোবিলাক পাপ এতেকে আমি আহি সেৱা কৰিলোঁ, এক অংশ পাপ নাইকিয়া হ'ল। আমি আহি ভাগৱত দৰ্শন কৰিলোঁ, এক অংশ পাপ নাইকিয়া হ'ল। আহি আকৌ শ্ৰৱণ কৰিলোঁ, কীৰ্তন কৰা সকলে কীৰ্তন কৰিলোঁ, এক অংশ পাপ আমাৰ কি হ'ল নাশ হ'ল। আৰু ভাগৱতত উচিত কিছুমান কথা যি প্ৰকাশ কৰে সেইখিনি কথা আমি জীৱন্ত অৱস্থাত মানি চলিম। এইখিনি হৈছে ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ লাভালাভ। বহুত অন্যান্য আৰু বহুত আছে আৰু ইয়াত সুন্দৰভাৱে কৈছে, সেয়া কথা কৈছে, কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ সাধু সংগে যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্তে আপদ কৰা দূৰ। কাণ ভৰাই কি শুনিব দিছে? ভাগৱত শুনিব দিছে, কৃষ্ণ কথা শুনিব দিছে। সেইকাৰণে মাধৱ পুৰুষে নামঘোষাত লিখিছে, প্ৰবিষ্ট কৰ্ণ ৰন্ধ্ৰেণ স্বানং ভৱ স্বৰুৰুহম ধুনুতি সমলং কৃষ্ণ চলিলিচ্ছ যথাশৰথ। যিটো আমাৰ অসমীয়াৰ পদ কি আছিলে ব্ৰজাৱলীৰ, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰয় সমস্ত জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে। কি সুন্দৰ! কাণ ভৰাই আপোনাক ঈশ্বৰৰ কথা শুনিব দিছে আৰু কৰ্ণ পথেৰেহে কিন্তু ভগৱন্তে ক'ত প্ৰৱেশ কৰে? আপোনাৰ হৃদয়ত প্ৰৱেশ কৰিব। কাৰণে হৃদয়খন পৰিষ্কাৰ কৰক আৰু কৰ্ণ পথেৰে সেইজন ঈশ্বৰৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰক। সুন্দৰভাৱে এইখিনি কথাই প্ৰকাশ কৰিলে। যাহক আমি বিশ্বৰপদে কি প্ৰকাশ কৰিছে আমি এতিয়া পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। যে শুনা কৃষ্ণ কথা পৰীক্ষিত মহাশয় পৰীক্ষিত ৰজাক সুখদেৱে সুন্দৰভাৱে কৈছে যে হে পৰীক্ষিত, ঈশ্বৰৰ মহিমা বা ঈশ্বৰৰ কৃষ্ণৰ কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰি যিহেতু, আৰু কৃষ্ণৰ এনে এক মহিমা যি কৃষ্ণ কথাই ভক্তসকলক আকৰ্ষিত কৰে। মই ভক্তসকলৰ কথা কৈছোঁ। কিছু অভকতে হয়তো কৃষ্ণৰ কথাৰ প্ৰতি আকৰ্ষিত নহ'ব পাৰে যদি তেওঁৰ পুণ্য নাই। যিসকলৰ পুণ্য আছে সেইসকলে মহাভাগৱতৰ প্ৰতি বা কৃষ্ণৰ কথাৰ প্ৰতি আকৰ্ষিত নিশ্চিতভাৱে হ'ব। আৰু সেইটোৱে হৈছে পৰম ভকত বা পুণ্যৱান ব্যক্তিৰ এক এক চৰিত্ৰ। এতিয়া সুখদেৱে কৈছে যে হে পৰীক্ষিত, বহুদিন হ'ল বৃন্দাবনত কি হৈছে, 5 দিন 6 দিন ধৰি একেৰাহে বৰষুণ পৰি আছে। বৰষুণ পৰি থকাৰ অৱস্থাতে তেনেধৰণে ভগৱন্ত পুৰুষে কি কৰিলে, গৰু চৰাবলৈ গ'ল। গৰু চৰাবলৈ গৈ তেওঁ আগৰ নিচিনাকৈ যেনেধৰণে গৰু চৰাই গোবৰ্ধনৰ শিখৰত যায়, তো যেনেধৰণে চৰাই আগৰ নিচিনাকৈ তেনেধৰণে তেওঁ চৰাবলৈ গৈছে। চৰাবলৈ গৈ ধুনীয়াকৈ কি হৈছে, তেওঁ চৰাই আছে। ইফালে আকৌ বিদুৰে তেওঁক চাই দেখিয়ে তেওঁ দৌৰি দৌৰি আহি উজুতি খাই তেওঁ ভগৱন্ত পুৰুষক তেওঁ দৰ্শন কৰিছে।
ভগৱন্ত পুৰুষক দৰ্শন কৰাৰ লগে লগে তেওঁৰ যিমানবিলাক মোহ আছিলে, মায়া, সমস্তবিলাক কি হৈছে? ইউদ্ধে নাশ হৈছে। কথাষাৰ মন কৰিব, ভকতসকলে ঈশ্বৰক দৰ্শন পোৱাৰ পাছত, পোৱাৰ সময়ত বা চিন্তা কৰাৰ সময়ত একান্ত মনেৰে ঈশ্বৰ চিন্তা কৰে, আৰু সেইসকল পৰম ভকত। ভকত আৰু বৈষ্ণৱ দুটা বস্তু আছে। ভকত আৰু বৈষ্ণৱ একেই নহয় কেতিয়াও। বৈষ্ণৱ কাক কয় আৰু ভকত কাক কয়? চাব, শিৱ, ব্ৰহ্মা আদিবোৰক আমি ভগৱান বুলি জ্ঞান কেতিয়াও নকৰোঁ। কিহৰ কাৰণে? শিৱ বা ব্ৰহ্মা কেতিয়াও ভগৱান নহয়, তেওঁলোক হৈছে বৈষ্ণৱ। বৈষ্ণৱ কাক কয়? এতিয়া চাব, তেওঁলোকক বৈষ্ণৱ বুলি এইকাৰণে সিদ্ধান্ত দিয়া হৈছে, যিসকল ব্যক্তিয়ে দায়িত্বত থাকি ঈশ্বৰ সাধনা কৰে তেওঁলোক হৈছে বৈষ্ণৱ। চাব, শিৱক এতিয়া কি তেওঁক ভগৱন্ত পুৰুষে তেওঁক আদেশ দিছে যে তুমি সংসাৰ কৰ্ম তুমি সাধন কৰিবা। যেনেধৰণে তেওঁক এটা দায়িত্ব দিছে, সেই দায়িত্ব পালন কৰি তেওঁ কি কৰিছে? ঈশ্বৰ সাধনা কৰিছে। এই ঈশ্বৰ সাধনা কৰাৰ কাৰণে তেওঁ কি বুলি কোৱা হৈছে? বৈষ্ণৱ বুলি কোৱা হৈছে। ব্ৰহ্মাদেৱক তেওঁ ব্ৰহ্মলোকত তেওঁক দায়িত্ব দিছে, তুমি সৃষ্টি কৰ্ম সাধন কৰা। তেওঁ সৃষ্টি কৰ্ম কি কৰিছে? তেওঁ দায়িত্বমতে, দায়িত্বক্ৰমে তেওঁ সৃষ্টি কৰ্ম সাধন কৰি আছে, লগতে ঈশ্বৰ ভক্তিও তেওঁ সাধন কৰিছে। এইসকল হৈছে বৈষ্ণৱ। চাবলৈ গ'লে ধ্ৰুৱ বৈষ্ণৱ হয়, প্ৰহ্লাদো বৈষ্ণৱ। আগৰ সময়খিনি ভকত আছিল, যেতিয়া ৰজাৰ দায়িত্বভাৰ পৰি গ'ল তেতিয়াৰ পৰা তেওঁ কি হৈ গ'ল? বৈষ্ণৱ হৈ গ'ল। আজি যিমানবিলাক দায়িত্বত তেওঁলোকে থাকি ঈশ্বৰ সাধনা কৰে তেওঁলোকক কোৱা হৈছে বৈষ্ণৱ। ভকত কাক কয়? ভকত মানে হৈছে যাৰ নেকি একো তেওঁৰ দায়িত্বৰ ভাৰ নাই, তেওঁ চিন্তা, চিন্তা নোহোৱাকৈ, একো ভাৱনা নোহোৱাকৈ যি নিৰ্গুণময়ভাৱে যিজনে ভক্তি কৰে সেইজনে হৈছে ভকত। নিৰ্গুণ মানে কি? চাওক, নিৰ্গুণ মানে য'ত নেকি কোনো মোহ নাই, তেওঁৰ কোনো মায়া নাই, সেইজনে হৈছে নিৰ্গুণ। তেওঁৰ মনত কোনো ভাৱনা নাই, তেওঁৰ মনত কোনো চিন্তা নাই, মনত কোনো তেওঁৰ চিন্তাই তেওঁক আমনি কৰিব নোৱাৰে। সেইজন হৈছে কি? নিৰ্গুণময় ভক্তি তেওঁ কৰে, তেওঁ নিৰ্গুণ ভকত। সগুণ মানে শটা গুণযুক্ত যিজন ভকত, যিয়ে নেকি এটা কৰ্মই নহয় বহুতকেইটা সাধন কৰি থাকে, সেইজনক কোৱা হৈছে সগুণ ভকত, বা তেওঁ সগুণময় ভক্তি তেওঁ কৰে, সগুণ ভক্তি তেওঁ আচৰণ কৰে, সেইযোৰ কোৱা হৈছে সগুণ ভক্তি। তৃতীয় স্কন্ধত এটা ভক্তি শ্ৰেষ্ঠ কৰিছে। কি ভক্তি? সেইটো হৈছে নিৰ্গুণময় ভক্তি, যিটো নেকি একো ভাৱনা নাইকিয়া, কোনো চিন্তাই আমনি নকৰে যিটো ভক্তি, তাক কোৱা হৈছে নিৰ্গুণ। এই নিৰ্গুণময় ভক্তি কৰিব পৰা ভকত বহুত কম আছে, কাৰণ সকলোৰে মায়া আছে, সকলোৰে এখন নিজৰ নিজৰ সংসাৰ আছে, সকলোৰে নিজৰ নিজৰ দায়িত্ব আছে, সকলোৰে নিজৰ নিজৰ কৰ্ম আছে, তেওঁৰ চাকৰি আছে। এই ধৰণৰ দায়িত্ব যিহেতু তেওঁৰ ওপৰত পৰে, মা দেউতাই যেতিয়া লাহে লাহে নোৱাৰা হয় দায়িত্ব ল'বলৈ, যেতিয়া সন্তানে যেতিয়া ডাঙৰ হয় সন্তানে দায়িত্ব লয়, এই ধৰণৰ যিসকল ব্যক্তি থাকে বা ভকত বুলি মই কৈছোঁ, এইসকল ঈশ্বৰ সাধনা কৰা ভকতসকলে যদি দায়িত্ব পৰে, তেনেহ'লে তেওঁলোকে যদি দায়িত্ব কৰ্ম কৰি থকাৰ মাজতে যদি ঈশ্বৰ সাধনা কৰে, তেওঁক কোৱা হৈছে বৈষ্ণৱ। বৈষ্ণৱ আৰু ভকতৰ মাজত বিশেষ পাৰ্থক্য নাই। বৈষ্ণৱো পবিত্ৰ আৰু ভকতো পবিত্ৰ। বৈষ্ণৱেও ঈশ্বৰকে সাধনা কৰে আৰু ভকতেও ঈশ্বৰকে সাধনা কৰে, কিন্তু বৈষ্ণৱৰ দায়িত্ব থকাৰ বাবে বা তেওঁলোকৰ অলপ হ'লেও মায়ামোহ থকাৰ বাবে তেওঁ বৈষ্ণৱ বুলি কোৱা হৈছে। শিৱ প্ৰভুৰ মায়া আছে, মোহ আছে, ব্ৰহ্মাদেৱৰো মায়া মোহ আছে, সেইকাৰণে অলপ মায়া বা দায়িত্বত পৰি থকা যিসকল ভকত সেইসকলক বৈষ্ণৱ, আৰু নিৰ্গুণময় ভক্তি কৰাকেই হৈছে ভকত বা
পৰম ভকত। ভকত আৰু ভকত, পৰম ভকতৰ মাজতে যিটো পাৰ্থক্য আছে, ভকত হোৱাটো সহজ হ'ব পাৰে, কিন্তু পৰম ভকত হোৱাটো অতি কঠিন। ধুতি চেলেং বা গামোচাখন লৈ আপুনি এজন ভকত হ'ব পাৰিব, পৰম ভকত হ'বলৈ আপোনাৰ সেই গুণৰ অধিকাৰী হ'বই লাগিব। সেই পৰম গুণ সম্পন্ন যিজন ব্যক্তি হ'ব, সেইজনহে পৰম ভকত বা প্ৰকৃত ভকত হ'বলৈ তেওঁৰ যোগ্যতা থাকিব। সেইজনে হৈছে ভকত বা পৰম ভকতৰ বৰ্ণনা। তাৰ পাছতে সুন্দৰভাৱে ঈশ্বৰৰ কথা, তেওঁ কৃষ্ণৰ কথা তেওঁ কৈছে, শুনিছে তেওঁ। আৰু কি হৈছে, বলোৰাম হৈছে ভগৱন্তৰ অষ্টম অৱতাৰ। তেওঁ নিজ ৰূপেই তেওঁ বলোৰামৰ অৱতাৰ ধৰি আহিছে, আৰু নিজ ৰূপে তেওঁ কৃষ্ণ নামৰ এটা অৱতাৰো তেওঁ শ্যাম বৰ্ণীয় যিটো ৰূপ, তমাল সদৃশ বৰ্ণ যিটো ৰূপ, সেইটো ধৰি তেওঁ ধাৰণ কৰি পৃথিৱীত আৱিৰ্ভাৱ হৈছে। এতেকে বলোৰামক তেওঁ অহংকাৰ কৰিছে যে তেওঁ কোনো মোহে, কোনো মায়াই তেওঁ কি কৰিব নোৱাৰে, আবদ্ধ কৰি ৰাখিব নোৱাৰে, তেওঁ ইমানেই পবিত্ৰ। তেতিয়া ভগৱন্তই কি কৰিলে, চতুৰ্ভুজ ৰূপ ধাৰণ কৰি পীত বস্ত্ৰ পৰিধান কৰা যিটো চতুৰ্ভুজ তেওঁৰ ৰূপ, সেই ৰূপটো যেতিয়া তেওঁ দৰ্শন কৰালে, তেতিয়া ভগৱন্ত পুৰুষৰ যি ভক্তিৰ মোহত তেওঁ আবৃত হৈ পৰিল সেইজন। আৰু অতি সুন্দৰভাৱে ইয়াত প্ৰকাশ কৰিছে যে হলধৰে তেওঁ নাজানি পৰীক্ষা কৰিব বিচাৰিছিলে ভগৱন্ত পুৰুষক, ব্ৰহ্মাই পৰীক্ষা কৰিব বিচাৰিছিলে ভগৱন্ত পুৰুষক, যি তেওঁ নিলে। ইয়াত সুন্দৰভাৱে কৈছে, পৰীক্ষা কৰিবে লাগি আমাৰো মহিমা, গুৰক্ষ দামৰি চুৰি কৰি নিলা ব্ৰহ্মা। ব্ৰহ্মাই তেওঁ কি কৰিলে, চুৰ কৰি নিছিলে। মই আগমুহূৰ্তত মই সেইখিনি কথা কৈ গৈছোঁ। ব্ৰহ্মাই চুৰ কৰি নিছিলে সেইখিনি গৰু, আৰু গৰু প্ৰত্যেকটো গৰুৰ ৰূপ ধাৰণ কৰিলে কোনে, ভগৱন্তই ভূ সময় ভৰি। মায়া কৰি থৈয়ে গৈলা আপোনাৰ পুৰি, তাতে সে আপুনি ভৰিলো গুৰক্ষ দামৰি। তেওঁ কি কৰি থৈ গ'ল, গোটেইখিনি মায়াৰ দ্বাৰা এটা গুহাত তেওঁ বন্দী কৰি থৈ গ'ল, আৰু সেইখিনি দামৰিখিনি ব্ৰহ্মাই পুনৰ আনি ভগৱন্তক ক্ষমা বিচাৰি সেইখিনি তেওঁক প্ৰদান কৰিলে। বোলে আপোনাৰ পৰীক্ষা কৰাটো হৈছে মোৰ আটাইতকৈ ডাঙৰ অপৰাধ, আৰু সেই অপৰাধটো আপুনি মোক ৰক্ষা কৰক বুলি শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা হৈছে। ইয়াৰ পাছত সুন্দৰভাৱে কি কৈছে, বৰ সুন্দৰ কিছুমান কথা ইয়াত প্ৰকাশ কৰিছে। ব্ৰহ্মাৰ স্তুতি সম্পৰ্কে ক'ব যে ব্ৰহ্মাই কেনেধৰণে ভগৱন্ত পুৰুষক স্তুতি কৰিছে, কেনেধৰণে স্তুতি কৰিব। আৰু ভগৱন্ত পুৰুষক স্তুতি কৰা প্ৰত্যেকটো স্তুতিয়ে বেলেগ বেলেগ, প্ৰত্যেকে নিজৰ ভাৱৰ স্তুতি কৰে। আপুনি ভগৱন্তক শংখনাদ কৰি স্তুতি কৰিব পাৰে, প্ৰাৰ্থনাকৈ স্তুতি কৰিব পাৰে। প্ৰত্যেকৰ এটা স্তুতিৰ প্ৰক্ৰিয়া বেলেগ বেলেগ থাকে, কিন্তু তেওঁ ভজনা কৰা ব্যক্তি হৈছে এজনী, সেইজন হৈছে ভগৱন্ত পুৰুষ। মানুহে কয় এইটো নাপায়, সেইটো নাপায়, এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে। এইটো নহয় আচলতে প্ৰক্ৰিয়াটো, সেইটোহে হ'ব লাগে, সেইটো তেওঁলোকৰ দৃষ্টিৰেহে কয়। বোলে মই ক'লোঁ যে আপুনি ধূপ 3ডালহে জ্বলাব, 2ডাল নজ্বলাব, নাপায়। বোলে আপুনি 4ডাল জ্বলালে, বোলে নাপায় নহয় 4ডাল জ্বলাবলৈ। এনেধৰণৰ থাকে। এতিয়া আপুনি কি ভাৱেৰে জ্বলালে ধূপ 3ডাল? বোলে মই ব্ৰহ্মা হৰি হৰ 3জনকে স্মৰি জনাইছোঁ। নহয়, বোলে মই সগুণ তামসিক ৰাজসিক আৰু সাত্বিক এই 3ক মই ধাৰণ কৰি মই 3ডাল জ্বলাইছোঁ। এতিয়া আপুনি যেনিবা 4ডাল জ্বলায়, কিহক স্মৰণ কৰে? আপোনাৰ প্ৰক্ৰিয়াটো বেলেগ। আপুনি 4ডাল ধূপ জ্বলালে গুৰুদেৱ নাম ভকত বোলে, এইসকলক মই ধাৰণ কৰি জ্বলাইছোঁ, গুৰুদেৱ নাম ভকত। আৰু বোলে নহয়, মই কি জ্বলাইছোঁ, জ্ঞানী অৰ্থাৰ্থী আদি 4 প্ৰকাৰৰ ভকত।
আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী আৰু জ্ঞানী, এই 4 ভকতৰ মই কেন্দ্ৰ কৰি মই 4ডাল ধূপ জ্বলাইছোঁ। এতেকে আপোনাৰো এটা মনোভাৱ বেলেগ, তেখেতৰো এটা মনোভাৱ বেলেগ। সেইকাৰণে প্ৰত্যেকেই ঈশ্বৰ সাধনা কৰা এটা বেলেগ বেলেগ প্ৰক্ৰিয়া থাকে আৰু সেই প্ৰক্ৰিয়াটো সকলোৰে লগত নিমিলিবও পাৰে। সেইকাৰণে আপুনি ক'ব নোৱাৰে যে মোৰ প্ৰক্ৰিয়াটো ভুল হৈছে ঈশ্বৰ সাধনা কৰা, যে মই ক'ব নোৱাৰোঁ আপোনাৰ ঈশ্বৰ সাধনা কৰা প্ৰক্ৰিয়াটো ভুল হৈছে। প্ৰত্যেকৰে দৃষ্টিত প্ৰত্যেকেই শুদ্ধ। কেৱল ঈশ্বৰৰ চৰণত সেই ভক্তি পালেগৈ হৈছে। আপুনি কেনেদৰে ঈশ্বৰৰ সাধনা কৰিছে সেইটো ডাঙৰ কথা নহয়। কিমান শুদ্ধ মনেৰে, কিমান শুদ্ধ ভাৱেৰে, কিমান দৃঢ়তাৰে আপুনি সেইজন ভগৱন্তক স্তুতি কৰিছে, তেওঁক আঁকোৱালি লৈছে, সেইটোৱে আটাইতকৈ ডাঙৰ কথা বুলি শাস্ত্ৰত উল্লেখ কৰিছে। তাৰ পিছৰ পদে কি প্ৰকাশ কৰে আমি পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। গ্ৰাম্য দেৱতাৰ আগে যেন আছৈ পৰি, চাৰি মুখে মৃতক পুতলি দান্ত তোৰি। কৃষ্ণ, আমি যিখিনি প্ৰাক মুহূৰ্তত প্ৰকাশ কৰি গ'লোঁ যে ব্ৰহ্মাই যিখিনি গৰু চুৰ কৰি নিলে, সেইখিনি চুৰ কৰি নিয়াৰ পাছত ব্ৰহ্মাই এই যে পুনৰ ভগৱন্ত পুৰুষক যেনেধৰণে ক'লে, যেনেধৰণে তেওঁ স্তুতি কৰিলে, সেই সম্পৰ্কে তেওঁ এতিয়াহে সেইখিনি মহাপুৰুষে প্ৰকাশ কৰিছে। কেনেধৰণে যে ব্ৰহ্মাৰ মোহ উপলিলে, ব্ৰহ্মাৰ মোহৰ কথা ইয়াত সুন্দৰভাৱে প্ৰকাশ কৰিলে। প্ৰথম দুলৰী চন্দত ব্ৰহ্মাই যেনেধৰণে ভগৱন্তক পৰীক্ষা কৰি চাওঁ বুলি যেনেধৰণে তেওঁ চুৰ কৰি লৈ গ'ল, তাৰ তাত্ত্বিকতা যিখিনি অৰ্থ বা তাত্ত্বিকতাভাৱে যিখিনি তেওঁ পুনৰ আহি গৰুখিনি তেওঁ প্ৰদান কৰিলে, তাৰ মূল কথাখিনি ইয়াতহে প্ৰকাশ কৰিছে। তাৰ মূল কথাখিনি ইয়াত কেনেধৰণে প্ৰকাশ কৰিছে, ব্ৰহ্মাৰ মোহ বুলি আধ্যাত্মিক শিৰোনাম তেওঁ প্ৰদান কৰিলে। ইয়াত ক'লে ব্ৰহ্মাৰ খেনেকে গৈল ঐত বৰিশেক, পুনৰপি ব্ৰহ্মা আহি দেখিলা প্ৰত্যেক। তেওঁ যে লৈ গ'লগৈ গৰুকেইটা, তেওঁ চুৰ কৰিলে লৈ গ'ল, তাৰ পাছত তেওঁ কি কৰিল, বহুখিনি বছৰ তো ইতিমধ্যে পাৰ হৈ গ'ল। পাছত পুনৰপি ব্ৰহ্মা আহি দেখিলা প্ৰত্যেকজনকে তেওঁ চাওঁ বুলি পুনৰ মৰ্ত লোকলৈ বুলি তেওঁ আহিলে। পূৰ্বৱতে শিশু সবে আচৈ ক্ৰিয়া কৰি বৎসচয় চাৰন্তে আচন্ত দেৱ হৰি। কি কৰিছে, আগতে যেনেধৰণে শিশুসকলে খেলি আছিলে, আগৰ ধৰণে যেনেধৰণে গৰুবিলাক চৰি আছিলে চৰাই আছিলে, গোটেইখিনি কি হ'ল, একেই ধৰণে আছে। আৰু ভগৱন্ত পুৰুষে ইতিমধ্যে তেওঁ গৰু চৰাই আছে। মিলিলে মনত ৰাখি বিধিৰ বিস্ময়, তেওঁ বিস্ময় উপজিলে। তেওঁ আচৰিত হৈছে যে এনেধৰণৰ কেনেদৰে হ'ব পাৰে। যোনো আনিলন্ত সি বৎস শিশু চয়, মইচোন সেইখিনি থৈ আহিছিলোঁ গুহাত লুকুৱাই, এতিয়া এইসকল শিশু ক'ৰ পৰা আহিলে, তেওঁ আকৌ লৈ আহিলগৈ নেকি, বা কেনেধৰণে এইসকল শিশু আকৌ একেই ধৰণেই আছে। তো সেইখিনি চাবলৈ কি এহি বুলি ব্ৰহ্মা পাছে গৈল দৌৰি, তেওঁ লৰালৰিকৈ গৈ কি কৰিছে, দেখন্ত সমস্তে আছে শয়নত পৰি। গুহাত যিখিনি থৈ আহিছিলে, যিখিনি গৰু আদিকে শিশুসকল যাক থৈ আহিছিলে, সেইখিনি আৰামছে শুই আছে, শয়নত ইতিমধ্যে তেওঁ পৰি আছে। তেতিয়া তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে যে এনেধৰণৰ সম্ভৱ কেনেদৰে হ'ল।
বহু সময় ভাবি গুণি কি হৈছে, কোনো সঁচা কোনো মিছা নপান্ত তত্ত্ব, কোনটো সঁচা কোনটো মিছা সেইটো কথা তেওঁ ধৰিবই পৰা নাই। মিলিল পৰম মোহ ব্ৰহ্মাৰ মনত, ইয়াকে কোৱা হৈছে ব্ৰহ্মাৰ মোহ বুলি। ব্ৰহ্মাৰ মোহ বুলি কি কোৱা হৈছে? তেওঁ যেতিয়া তাত গৰুকেইটা শিশুসকলক দেখিছে আৰু ইয়াতো যিহেতু শিশুসকলে শয়ন কৰি থকা দেখিছে, শুই থকা দেখিছে, সেই বুলি দেখি কোনটো সঁচা কোনটো মিছা বুলি তেওঁ চিন্তা কৰোঁতে তেওঁৰ মনতে মোহ উপজিল। তাকে কোৱা হৈছে ব্ৰহ্মাৰ মোহ বুলি। সেই মোহটোৰ কথা কোৱা হোৱা নাই, যিটো আকৰ্ষিত হোৱা মোহটোৰ কথা কোৱা হোৱা নাই। এই মোহটো হৈছে চিন্তিত হোৱা মোহ। পৰম মিলিল পৰম মোহ ব্ৰহ্মাৰ মনত, চিন্তিত বা আচৰিত এটা কি হয়, তাৰ চিন্তা ভাৱনা উৎপন্ন হোৱাকে কোৱা হৈছে ভাগৱতৰ অৰ্থত মোহ। এই মোহ তাৰপাছত কি কৰা হৈছে, একো সাৰ নিকাৰ নপান্ত গুণী গুণী কৃষ্ণ মোহন্তে মোহ ভৈলন্ত আপুনি। তাৰপাছত কি হৈছে, একো সাৰ নিকাৰ, তেওঁ একো ভাবিব পৰা নাই, এষাৰ মাত মাতিব পৰা নাই। তেওঁ ভাবি গুণি কি হৈছে, কৃষ্ণৰ মোহে তেওঁ আকৌ বেছিকৈ মোহিত কৰিছে, তেওঁৰ আকৰ্ষণে তেওঁ বেছিকৈ আকৰ্ষিত কৰিছে বুলি শাস্ত্ৰত পুনৰ প্ৰকাশ কৰিছে। আৰু সেই ব্ৰহ্মাই নিশবত বিধি জ্ঞান সুৰতি তুতিল, আপোনাৰ সৰে যেন আপুনি ফুটিল। তেওঁ নিশব্দ হৈ গ'লগৈ, তেওঁৰ মাত নাইকিয়া হৈ গ'লগৈ। এষাৰ যেনেধৰণে কথা আছে যে আপুনি থৈ যোৱা, এনেধৰণৰ কথাষাৰ আছিলে, কথাষাৰ পাহৰিছোঁ বাৰু। ইয়াত কেনেধৰণে কৈছে যে আপোনাৰ সৰে যেন আপোনা ফুটিল, অৰ্থাৎ আপুনি আমাৰ সৰাৰে পুনৰ আহি আপোনাকে আঘাত প্ৰদান কৰা কথাষাৰ ইয়াত সুন্দৰভাৱে কৈছে। মহন্তক মায়া কৰি আপোনাক নাশে, সূৰ্য আগে যেন জুই আগংগী প্ৰকাশে। অৰ্থাৎ মহন্তসকলক তেওঁক মায়াই আবদ্ধ কৰিব নোৱাৰে। কিন্তু এতিয়া ব্ৰহ্মাই যিটো মোহত তেওঁ মোহিত হৈ গৈছে, যিটো চিন্তাত তেওঁ ভাৱনাত পৰি গৈছে, সেই চিন্তা ভাৱনাৰ পৰা তেওঁ ওলাই আহিব পাৰে এনেধৰণৰ এটা সংঘটিত হৈ গৈছে। তেওঁ আৰু ভাবিবলৈ লৈছে। কথাখিনি দীঘলীয়াকৈ প্ৰকাশ কৰিছে, প্ৰত্যেকটো শব্দে শব্দে প্ৰকাশ কৰিছে কথাখিনি। তাৰপাছতে সাগৰৰ আগে ক্ষুদ্ৰ নদী কৰে ছটি, বাৰহ বহনীৰ আগে যেন ফিৰিংগতি, প্ৰচণ্ড বায়ুক জুৰুই শিমলুৰ তোলা, মেৰু পৰ্বতৰ আগে যেন চোলা, মাখৌলৰ আগে দণ্ডি কাৰ দুফালি, সিংহৰ আগত যেন মুখে মেলে তালি। সেই মতে ব্ৰহ্ম মায়া কৰিয়ে কৃষ্ণত ভৈলন্ত আপুনি পাছে শ্ৰুতি বুদ্ধি হত। এতিয়া চাব, কৃষ্ণৰ যিটো মোহ এতিয়া ব্ৰহ্মাৰ হৈছে, যিটো মোহত তেওঁ পৰিছে, সেই মোহটোৰ ফলত তেওঁ কি হৈছে যে তেওঁৰ যিখিনি বুদ্ধি আছিলে সেইখিনি বুদ্ধি ক্ৰমান্বয়ে হ্ৰাস পাইছে। তেওঁ যিমান ভাবিব পাৰিব লাগিছিলে সেইখিনি ভাবাৰ শক্তিখিনি তেওঁ কমি আহিছে। কিহৰ কাৰণে? কাৰণ তেওঁ কোনো অন্তৰ্যামী প্ৰভু নহয়, কোনো অন্তৰ্যামী ভগৱান নহয়। তেওঁ কোনো অন্তৰ্যামী ভগৱান নহয় কাৰণে কি, তেওঁ ভাবি গুণিও তাৰ অন্তৰ তেওঁ পোৱা নাছিলে। অন্তৰ্যামী সেইজন ভগৱন্ত ঈশ্বৰ কৃষ্ণহে কেৱল অন্তৰ্যামী, তেওঁৰ বাহিৰে আৰু বেলেগ অন্তৰ্যামী কেতিয়াও নহয়, কোনো নহয়। চতুৰ্থ স্কন্ধত শিৱ দক্ষৰ বিৰোধৰ কথা আমি যেতিয়া পাওঁ, সতী আই যেতিয়া তেওঁ গৈ যেতিয়া অগ্নিত আহুতি প্ৰদান কৰিছিলে, তেতিয়া সেই কথা শিৱপ্ৰভুৱে বহু সময়লৈ গম পোৱা নাছিল। নাৰদে আহি সেই সম্পৰ্কে তেওঁ কোৱাৰ পাছতহে সেই কথা তেওঁ গম পাইছিল, সেইজন শিৱই। আৰু সেই শিৱই গম পোৱাৰ পাছতহে তেওঁ বীৰভদ্ৰক তেওঁ
জন্ম দি তেওঁ পঠিয়াইছিল সমস্তকে বধ কৰাৰ অৰ্থে। তেওঁ আগতেই গম পাব লাগিছিল কিহৰ কাৰণে, কাৰণ তেওঁ অন্তৰ্যামী নহয় কাৰণে তেওঁ ব্ৰহ্মাই আহি কোৱাৰ পাছতহে তেওঁ ইতিমধ্যে তেওঁ গম পাইছে। ব্ৰহ্মা যদি অন্তৰ্যামী হোৱাহেঁতেন তেনেহ'লে ব্ৰহ্মাই সৃষ্টি হোৱাৰ সময়তে তেওঁ গম পালেহেঁতেন যে কোনে সৃষ্টি কৰিলে মোক আৰু কি কৰ্মৰ কাৰণে মোক সৃষ্টি কৰা হৈছে, সেই কথা তেওঁ আগতেই গম পালেহেঁতেন। কিন্তু তেওঁ অন্তৰ্যামী নহয় কাৰণে তেওঁ সেই পদুম ফুলৰ যিটো ওপৰত তেওঁ বহি আছিলে সেই তাৰ আদি বিচাৰি তেওঁ গৈ ফুৰোঁতে বহু বছৰ তেওঁ পাৰ কৰি বহিলে। সেইকাৰণে অন্তৰ্যামী প্ৰত্যেকজনে অন্তৰ্যামী হ'ব নোৱাৰে। সেইজন ভগৱন্ত ঈশ্বৰ কৃষ্ণহে অন্তৰ্যামী বুলি শাস্ত্ৰত সিদ্ধান্ত দিছে। ব্ৰহ্মা অন্তৰ্যামী নোহোৱাৰ কাৰণে এতিয়া তেওঁ কি হৈছে, তেওঁৰ বুদ্ধি লাহে লাহে হ্ৰাস পাইছে। তেওঁৰ মনটো লাহে লাহে তেওঁ কি হৈছে, পৰি আহিছে। তেওঁ ভাবিব পৰা শক্তি আৰু লাহে লাহে নাইকিয়া হৈ গৈছে। আৰু বহুকেইটা শব্দৰ জৰিয়তে তেওঁৰ যি দুখৰ কথা সেই কথা কি কৰিছে, সিদ্ধান্ত প্ৰদান কৰিছে। এতিয়া সেইখিনি কথাই আমি কীৰ্তন কৰা আগমুহূৰ্তত যদি চাওঁগৈ সুন্দৰভাৱে তাতো প্ৰকাশ কৰিছে কি যে ভগৱন্তৰ মহিমা চাবলৈ কি কৰিছিলে, ব্ৰহ্মাই পৰীক্ষা সাধন কৰিছিলে। পৰীক্ষা কৰিছিলে যে এইজনে সেইজন ঈশ্বৰ কৃষ্ণ হয়নে নহয়, সেইজনে মৰ্তলোকত আহি লীলা কৰিছে সিনে নাই, সেই কথা তেওঁ পৰীক্ষা কৰিবলৈহে তেওঁ সেইটো কৰিছিলে। এতিয়া তেওঁ কি গম পালে, ভগৱন্ত পুৰুষৰ ওচৰলৈ যেতিয়া তেওঁ গ'লে সমস্ত যেতিয়া ধুনীয়াকৈ আছে, যেতিয়া তেওঁ এবাৰ ইফালে চাই এবাৰ সিফালে চাই কোনটো সঁচা কোনটো মিছা দুয়োটা বাছনি কৰি থাকোঁতে তেওঁ কি মাথা ঘূৰাই পৰি থাকিল, মোৰ ঘৰতে পৰি থাকিল। তো কোনো চেতন নাইকিয়া হৈ গ'ল, তেওঁ অচেতন হৈ গ'ল, পৰি আছে তেওঁ। তো হংস জানোতে অচেতন হৈ পৰি গ'ল। বহু সময়ৰ পাছত তেওঁ ভগৱন্তৰ কৃপাত পুনৰ তেওঁ চেতন পালে। চেতনটো যেতিয়া তেওঁ উভতাই পাইছে তেতিয়া ভগৱন্তৰ চৰণত ধৰি তেওঁ কি শব্দেৰে ভগৱন্তক বিভূষিত কৰিছে, কি শব্দেৰে তেওঁ ভগৱন্তক প্ৰকাশ কৰিছে, সেই কথা পিছৰ পদত সুন্দৰভাৱে পদৱন্তে প্ৰকাশ কৰিছে। আমি পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ।